ল'ৰাকেইজনে মোক বহুত টকা দিলে আৰু এটা ৰাতিৰ কাৰণে মোক লগত লৈ গ'ল। যেতিয়া ৫জন ল'ৰাই মোৰ শৰীৰত নিজৰ কামনা পূৰণ কৰিলে, তাৰ পিছতেই তেওঁলোকৰ ৬ নম্বৰ বন্ধুজন আহিল। কিন্তু তেওঁ কোঠাৰ ভিতৰত সোমায়েই চিঞৰি উঠিল, কাৰণ সময়ে মানুহক সেইবিলাক কৰিবলৈ বাধ্য কৰায় যাৰ বিষয়ে তেওঁ কেতিয়াও কল্পনাও নকৰে। বা এনেকৈও ক'ব পাৰি যে কেতিয়াবা লগাতকৈ বেছি প্ৰাপ্তিৰ ইচ্ছাই মানুহক ধ্বংস কৰি দিয়ে। আৰু ময়ো কেতিয়াও দিঠক নোহোৱা সপোনৰ পিছত দৌৰি ওলাই আহিছিলোঁ। মই ৰাতি ১২ বজাৰ পৰা সেই সৰু কোঠাটোৰ বিচনাত পৰি আছিলোঁ আৰু এজনৰ পিছত এজনকৈ সেই ল'ৰাকেইজনৰ চিকাৰৰ বলি হৈছিলোঁ। কিন্তু এই সকলোবিলাক মই মোৰ ইচ্ছাৰেই কৰিছিলোঁ। না মোৰ কাপোৰৰ প্ৰতি ধ্যান আছিল, না শৰীৰৰ সেই অসহ্যকৰ যন্ত্ৰণাৰ। ২জন ল'ৰাই মোৰ অৱস্থা এনেকুৱা কৰি দিছিলে যে মোৰ গোটেই শৰীৰত আঘাত হৈছিল। এইবিলাক ভাবিয়েই মোৰ আত্মা কঁপি উঠিছিলে যে আৰু ৩জন ল'ৰাই মোৰ লগত সিহঁতৰ কামনা পূৰণ কৰিবলৈ বাকী আছে আৰু মই আনন্দৰে সিহঁতক সময় দিব লাগিব। মই কেতিয়াও ভবাই নাছিলোঁ যে মোৰ জীৱনৰ কোনোবা নিশা এনেকুৱা হ'ব। এই সকলোবিলাক মই মোটা ধনৰ বিনিময়ত কৰিছিলোঁ। সেইকাৰণে পিছুৱাই যোৱাৰ কোনো প্ৰশ্নই নাহে। মোৰ দায়িত্ব আৰু পৰিয়ালৰ আশাই মোক এনেকুৱা এটা দিশলৈ লৈ আহিছিল য'ত মই একেলগে ৫জন ল'ৰাৰ লগত ৰাতি কটাবলৈ মান্তি হৈছিলোঁ। সাধাৰণতে কোনো ছোৱালীৰ কাৰণে এনেকৈ ভবাটোও সম্ভৱ নাছিল। কিন্তু মই যিটো পৰিস্থিতিত আছিলোঁ তাত মই এনে এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিলোঁ। তেওঁলোক গোটেইকেইজন সুঠাম ডেকা ল'ৰা আছিল, যাৰ শক্তিৰ আগত মই একোৱেই নাছিলোঁ। বিচনালৈ অহা ২জন ল'ৰাই খন্তেকতে মোক তেওঁলোকৰ কামনাৰ লক্ষ্য কৰি লৈছিল। এয়া প্ৰথমবাৰ মোক কোনোবা পুৰুষে স্পৰ্শ কৰিছিল। দ্বিতীয়জন ল'ৰা ওলোৱাৰ পিছতেই তৃতীয়জন ল'ৰা কোঠাটোলৈ সোমাই আহিল। মই দীঘলকৈ উশাহ এটা লৈছিলোঁ। মই অলপ সময় বিচাৰিছিলোঁ, কিন্তু সি ক'লে যে ইমান সময় নাই মোৰ ওচৰত। বাহিৰত আৰু মোৰ বন্ধুৱে অপেক্ষা কৰি বহি আছে। তাৰ কথা শুনি মোৰ চকুৰ পৰা চকুপানী নিগৰি আহিলে। সি তৎক্ষণাৎ মোৰ ওচৰলৈ আহিলে আৰু মোৰ চকুপানীক আওকাণ কৰি মোৰ ওপৰত তাৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ ধৰিলে। মোৰ শৰীৰত সহ্য শক্তি শেষ হৈ গৈ আছিল। মই বাৰে বাৰে তাক মোৰ পৰা দূৰত কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ সিমানেই মোৰ ওপৰত জঁপিয়াই পৰে। এনেকুৱা লাগিছিল যেন তেওঁ এই খেলখনত বহুত মজা পাইছে। সেইকাৰণে এতিয়া মই তেওঁক বাধা দিয়াৰ ভুল কৰা নাছিলোঁ আৰু মনে মনে নিজৰ ওপৰেৰে পাৰ হোৱা নৰকৰ যন্ত্ৰণা সহ্য কৰি গৈ আছিলোঁ। ১ ঘণ্টা তেওঁ মোৰ শৰীৰৰ লগত খেলি থাকিল। তেওঁ ওলাই যোৱাৰ পিছত মই এবাৰ মোৰ শৰীৰটোৰ ফালে চালোঁ। তেতিয়া মই কঁপি উঠিলোঁ। শৰীৰৰ এনে কোনো অংশ বাকী নাছিল য'ত আঘাতৰ চিন নাছিল। তৃতীয়জনেতো লগাতকৈ বেছিকৈ মোক আঘাত কৰি গৈছিল। মোৰ শৰীৰত তাৰ দাঁতৰ চিন স্পষ্ট হৈ উঠিছিল আৰু তাৰ পিছত বাকী থকা ল'ৰা দুজনেও ১ ঘণ্টা মোক তেনেদৰেই কামনাৰ বলি বনালে। তেওঁলোকৰ মোৰ প্ৰতি অলপো দয়া উপজা নাছিল, আৰু দয়া কৰিব বা কিয়? তেওঁলোকে মোক এক বৃহৎ ধনৰ বিনিময়ত মোৰ এটা নিশা কিনি লৈছিল। তেওঁলোকেতো নিজৰ নিজৰ ভাগৰ অংশ সংগ্ৰহ কৰি আছিলেই, আৰু এই নিশাটো মোৰ কাৰণে মোৰ জীৱনৰ কালনিশা হৈ পৰিছিল। মোৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যে মই একো গমেই পোৱা নাছিলোঁ। নিজে বাগৰ হলোঁ আৰু শক্তিও নোহোৱা হৈ গৈছিল। লাহে লাহে মোৰ চকু জাপ খাই আহিবলৈ ধৰিলে আৰু তেতিয়াই সেই ল'ৰাকেইজনে মোক ক'লে যে তেওঁলোকৰ আৰু এজন বন্ধু আহিছে। মোৰ ওচৰত সিমানখিনি সাহস নাছিল যে তেওঁলোকক মানা কৰিব পাৰিম। তেতিয়া ৬ নম্বৰ ল'ৰাজন কোঠাটোৰ ভিতৰলৈ আহিলে। তেতিয়া মোক দেখি তেওঁ চিঞৰি উঠিল। চিঞৰাৰ কাৰণ জানিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। মোৰ নাম মালা। মই গুৱাহাটীৰ ওচৰৰে গাঁও এখনত বাস কৰোঁ। মোৰ বয়স ২২ বছৰ। মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ, কিন্তু আজিৰ দিনত গ্ৰেজুৱেশ্যনৰ কোনো মূল্যই নোহোৱা হৈ গৈছে। এই কথাষাৰ উপলব্ধি মোৰ তেতিয়া হ'ল যেতিয়া মই চাকৰি বিচাৰি ওলাইছিলোঁ। সকলো কোম্পানীৰ সন্মুখতে নিবনুৱাৰ দীঘল লাইন লাগি থাকিছিল। তেনে ক্ষেত্ৰত মোৰ দৰে ছোৱালীয়ে চাকৰি ক'ত পাব, যাৰ ওচৰত না কিবা অভিজ্ঞতা আছিল, না ডাঙৰ কিবা ডিগ্ৰী আছিল। কিন্তু চাকৰি এটাৰ মোৰ বহুত প্ৰয়োজন হৈছিল, কাৰণ দেউতাৰ মৃত্যুৱে আমাৰ ঘৰখন শেষ কৰি পেলাইছিল। দেউতাই একমাত্ৰ
আমাৰ ঘৰৰ উপাৰ্জন কৰোতা আছিল আৰু আমি দুজনী ভনী আৰু মা ঘৰত বহি বহি খাইছিলোঁ। মোৰ ডাঙৰ বাজনী লিখা পঢ়া নাছিল, সেইকাৰণে উপাৰ্জন কৰাৰ দায়িত্ব তাইৰ সলনি মোৰ কান্ধত পৰিছিল। মই যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ ওলালো তেতিয়াহে মই বুজি পালো যে বাহিৰৰ পৃথিৱীখন ইমান সহজ নহয়। কিন্তু এতিয়া মই বুজিলো দেউতাই কিমান কষ্ট কৰি আমাৰ কাৰণে দুবেলা দুমুঠি যোগাৰ কৰিছিল। মই সদায় দেউতাৰ এই কথাটোত খং কৰিছিলো যে তেওঁ আমাৰ ইচ্ছা পূৰণ নকৰে। মই খং কৰা দেখিলেই তেওঁৰ মুখখন দুখেৰে ভৰি পৰে। তেওঁ বৰ মৰমেৰে মোক কয়, আইজনী, তই চিন্তা নকৰিবি, এদিন তোৰ ভাগ্য জিলিকিব। কিন্তু মই সেই দিনটো মোৰ ভাগ্যত অহা দেখাই নাছিলো। আৰু এদিন দেউতাই টোপনিৰ পৰা কেতিয়াও সাৰ নাপালে। আৰু যেতিয়া দেউতা আমাৰ মাজৰ পৰা গুচি গ'ল তেতিয়াহে আমাৰ অনুভৱ হ'ল যে দেউতা আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আছিল। যেতিয়ালৈকে তেওঁ আমাৰ মাজত আছিল তেতিয়ালৈকে আমি সমাজৰ বেয়া চকু আৰু দুবেলা দুমুঠিৰ পৰা বঞ্চিত নাছিলোঁ। দেউতাৰ মৃত্যুৰ পিছত ওচৰ চুবুৰীয়া আৰু বংশ পৰিয়ালৰ মানুহে কিছুদিন সহায় কৰিলে, কিন্তু লাহে লাহে তেওঁলোকেও নিজৰ জীৱনত ব্যস্ত হৈ পৰিল। আজিৰ দিনত কোনে কাক কিমান সহায় কৰিব? সেয়ে বাধ্য হৈ ময়েই কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হ'ল। আৰু মই বুজি পালো যে মহিলাৰ বাবে বাহিৰৰ পৃথিৱীখন কিমান কঠিন। কোনো কোম্পেনীতেই মই কাম বিচাৰি নাপালোঁ। সকলো কোম্পেনীৰ বাহিৰতেই হাজাৰ হাজাৰ ডেকা ল'ৰাই কামৰ বাবে লাইন লাগি থাকে। তাৰ পিছত মই স্কুলত কাম বিচাৰি দেখিলোঁ যে আধাতকৈও বেছি দিন কাম কৰাৰ পিছত মাত্ৰ ৬,০০০ টকাহে পাম। সিমানখিনি পইচাৰে মোৰ মাত্ৰ ঘৰৰ ভাড়াহে দিবলৈ পাৰিম। বহুত বিচৰাৰ পিছতো মই কোনো কাম বিচাৰি নাপালোঁ। তাৰ পিছত মোৰ এজনী বান্ধৱীৰ ককায়েকৰ জৰিয়তেই মই এখন ৰেষ্টুৰেণ্টত ৱেটাৰৰ কাম পাই গ'লোঁ। ৰেষ্টুৰেণ্টখন চহৰৰ মাজৰ এটা ব্যস্ত এৰিয়াত আছিল, য'ত সকলো সময়তেই পুৰুষৰ বেছি ভিৰ হৈছিল। মই তালৈ যোৱাৰ পিছত মোক এযোৰ ইউনিফৰ্ম দিলে আৰু মোক পিছদিনা কামত জইন কৰিবলৈ ক'লে। মোৰ কামটো মোৰ বাবে বহুত অদ্ভুত ধৰণৰ আছিল, যিটো মই কৰিব লাগিব। তেওঁলোকে এজনী মডাৰ্ণ ছোৱালী ৱেটাৰৰ ৰূপত বিচাৰিছিল, যাৰ কান্ধত পৰা চুটি চুটি চুলি হ'ব লাগিব আৰু বহুতো মেকআপ কৰি ডাইনিং হলত থিয় হৈ থাকিব লাগিব। মই ইউনিফৰ্মযোৰ নিজৰ বেগত ভৰাই ঘৰলৈ উভতিলোঁ। মই এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাছিলোঁ যে কামটো কৰিম নে নকৰিম, কাৰণ সেইটো মোৰ বাবে সহজ কাম নাছিল। দেউতা থকা সময়ত কেতিয়াও প্ৰয়োজন নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাই নাছিলোঁ। আৰু ৰেষ্টুৰেণ্টত ইমানবিলাক পুৰুষৰ মাজত ইমান চুটি কাপোৰ পিন্ধি থিয় হৈ থকাটো মোৰ বাবে এটা ভাবিব নোৱাৰা কাম আছিল। কিন্তু ভোকে মানুহক সকলো কৰোৱায়। তাৰ পৰাই মই ঘৰলৈ উভতি আহি দেখিলোঁ যে মোৰ মায়ে ঘৰৰ দুৱাৰ মুখতে চিন্তা কৰি বহি আছে। মোক দেখি তেওঁৰ চকুৰ পৰা চকুপানী বৈ আহিল। মই মাক সুধিলোঁ, তুমি কিয় এনেকৈ ইয়াতে বহি আছা? তেতিয়া মায়ে ক'লে, মাজনী, কাৰেণ্টৰ মিটাৰ চোৱা মানুহ আহিছিল আৰু তেওঁলোকে আমাৰ কাৰেণ্ট কাটি দি গ'ল। মাৰ কথাটো শুনি মোৰ বুকুখন খোজ মাৰি ধৰিলে। এইকেইদিন বহুত গৰম পৰিছিল আৰু এনেকুৱা গৰমৰ দিনত কাৰেণ্ট নোহোৱাকৈ চলাটো বহুত কঠিন কাম। কিন্তু আমি যোৱা ৩ মাহেই কাৰেণ্টৰ বিল দিব পৰা নাছিলোঁ। সেয়ে চাগে আমাৰ ঘৰৰ কাৰেণ্টটো কাটি দিয়া হৈছে। মাৰ চকু পানীয়ে মোৰ সিদ্ধান্তটো বহুত সহজ কৰি পেলাইছিল। মই মাক সাবটি ধৰিলোঁ আৰু ক'লোঁ যে মই এটা ভাল ঠাইত কাম পাইছোঁ আৰু কাইলৈৰ পৰাই মই কামলৈ যাব লাগিব। মায়ে মোৰ মূৰত হাত থৈ ক'লে, এতিয়া তয়েই মোৰ ভৰসা। য'ত দুপৰীয়া ৩ বজাৰ পৰা ডিউটি, মই মিছা মাতি ক'লোঁ যে এটা মাল্টিনেশ্যনেল কোম্পানী,
যিটো 24 ঘণ্টাই চলে। এইটো সময়ত আমাৰ পইচাৰ প্ৰয়োজন আছিল। সেয়ে মায়ে আৰু মোক বেছি প্ৰশ্ন কৰাৰ সলনি মোক উৎসাহিত কৰি আশীৰ্বাদ দিলে। পিছদিনা দুপৰীয়া 2 বজাৰ লগে লগে মই ৰেষ্টুৰেণ্টলৈ বুলি ৰাওনা হ'লোঁ। মই জনা নাছিলোঁ যে ইয়াৰ পৰাই মোৰ ভাগ্যই মোক কলৈ লৈ যাবলৈ ওলাইছে। মই মোৰ ইউনিফৰ্ম ৰেষ্টুৰেণ্ট গৈ পিন্ধি ল'লোঁ। মেনেজাৰে মোক ৰেষ্টুৰেণ্টৰ সন্মুখৰ দৰজাৰ একেবাৰে ওচৰতে থিয় কৰাই দিলে আৰু ক'লে, আজি তোমাৰ প্ৰথম দিন, সেয়ে সকলো অহা যোৱা কাষ্টমাৰকে স্বাগতম জনাবা। তাৰ পিছত তেওঁ মোৰ ফালে চাই খঙেৰে ক'লে, আৰে এইখন কি মুখ লৈ আহিছা? যোৱা, আগতে গৈ মেকআপ কৰি আহা। মেনেজাৰৰ কথা শুনি মই বহুত লাজ পালোঁ, কাৰণ মোৰ ওচৰত মেকআপ নাছিলে। তাত থকা এজনী ছোৱালীয়ে মোক তাইৰ মেকআপ লগাই দিলে। তাই বহুত খৰধৰকৈ মোক মেকআপ লগাই দিছিল। তাৰপিছত মই যেতিয়াই আইনাত চালোঁ, তেতিয়া নিজকে দেখি মই আচৰিত হৈ পৰিলোঁ। মই জানিছিলোঁ যে মই ধুনীয়া আৰু গাৰ বৰণো বগা, কিন্তু সামান্য মেকআপ কৰাৰ পিছত মই দেখিবলৈ পৰী যেন হৈ পৰিছিলোঁ। মই নিজকে আইনাত চাই আছিলোঁ। তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, এওঁলোকে সুন্দৰতা চায়েইতো ইয়াতে ছোৱালীক কাম দিয়ে। মই তেতিয়া জানিছিলোঁ যে মই মোৰ কাম যোগ্যতাৰ বাবে নহয়, বৰঞ্চ সুন্দৰতাৰ কাৰণে পাইছোঁ। চাকৰিৰ প্ৰথমটো দিন মোৰ কাৰণে বৰ কষ্টকৰ আছিল। মই 3 বজাৰ পৰা থিয় হৈ অহা যোৱা কৰা সকলো পুৰুষ মহিলাকেই স্বাগতম জনাই আছিলোঁ। ইয়াতে মহিলা কাষ্টমাৰ বহুত কম আহিছিল আৰু পুৰুষ কাষ্টমাৰ বহুত বেছি আহিছিল। ৰাতি 11 বজালৈকে মোৰ বহুত ভৰিৰ বিষ হ'বলৈ ধৰিছিল। এতিয়া আকৌ গাড়ীত ঠেলা হেঁচা কৰি ঘৰলৈ যাব লাগিব। প্ৰায় 12 বজাত মই ঘৰ পাইছিলোঁ। মায়ে মোলৈ অপেক্ষা কৰি সাৰ পাই আছিলে। মই মাৰ লগত বহি ৰাতিৰ আহাৰ খালোঁ আৰু সোনকালেই বিচনাত বাগৰি দিলোঁ। মোৰ দেউতালৈ বহুত মনত পৰিবলৈ ধৰিলে। দেউতাই মোক সকলোতকৈ বেছি মৰম কৰিছিল। তাৰ পিছতো সদায় তেওঁক কিবা নহয় কিবা কথাত মই খং কৰিছিলোঁ। ভৰিৰ বিষতে মোৰ কেতিয়া টোপনি আহিলে মই গমেই নাপালোঁ। পিছদিনা আকৌ প্ৰায় 2 মান বজাত ঘৰৰ পৰা ওলাইছিলোঁ। আজি মোক দৰজাৰ ওচৰত থিয় কৰোৱা নাছিলে, তাৰ সলনি ৱেটাৰৰ কাম কৰাইছিল। এই কামটো মোৰ অলপ সহজ লাগিল, কিন্তু অলপ পিছতেই মই অনুভৱ কৰিব পাৰিলোঁ যে এই কামটো একেবাৰে সহজ নাছিল। মই যাৰ ওচৰতেই অৰ্ডাৰ ল'বলৈ গৈছিলোঁ, সেইসকল প্ৰায় বেছিভাগেই পুৰুষে মোক ভৰিৰ পৰা মূৰলৈকে চাইছিল আৰু মিচিকিয়াই হাঁহিছিল, আৰু ময়ো মিচিকিয়াই হাঁহিব লগাত পৰিছিল, কাৰণ এয়া মোৰ কামৰ নিয়ম আছিল। তেওঁলোকে জানি বুজি অৰ্ডাৰ দিওঁতেই দেৰি লগাইছিল আৰু কেতিয়াবা কেতিয়াবা অৰ্ডাৰ দিওঁতে ইমান কাষ চাপি আহিছিল যেন মোৰ উশাহ বন্ধ হৈ যাব যেন লাগিছিল। এই ৰেষ্টুৰেণ্ট মোৰ দৰে ৱেটাৰৰ কাৰণেই চলি আছিল। এই কথাটো মই এতিয়া ভালকৈয়ে গম পাইছিলোঁ যে ইয়ালৈ অহা বেছিভাগ পুৰুষেই ছোৱালীৰ কাৰণেই আহিছিল। দিনবোৰ এনেকৈয়ে পাৰ হ'বলৈ ধৰিলে আৰু মোৰ ইয়াত কাম কৰা এমাহ হ'ল। এই এমাহত মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল যিটো মোৰ কাৰণে বৰ অদ্ভুত আছিল। যেনে পুৰুষৰ অদ্ভুত চাৱনি, অৰ্ডাৰ দিয়াৰ সময়ত মোৰ কাষলৈ অহা আৰু ডাবল মিনিং শব্দ প্ৰয়োগ কৰা। কিন্তু এই কামটোত সকলোতকৈ ভাল দিশ এটা আছিল যে দৰমহাৰ উপৰিও সেই 1 মাহত টিপৰ পইচাৰ ভালেখিনি জমা হৈ গৈছিল। মই সেই পইচাৰে কাৰেণ্টৰ বিল জমা কৰিলোঁ। লাহে লাহে মই ৰেষ্টুৰেণ্টত সকলোৰে চিনাকি হৈ পৰিলোঁ। 5 জন ল'ৰাই সদায় সন্ধিয়া সময়ত ৰেষ্টুৰেণ্টত লাগিব। মায়ে এটা বহুত ডাঙৰ দায়িত্ব মোৰ কান্ধত তুলি দিছিল। সেই টেবুলখন মোৰ আৰু মই ভাবি আছিলোঁ যে এই দায়িত্ব কেনেকৈ পালন কৰিম। কিন্তু মই এই কৰ্তব্য পালন কৰিবই লাগিব। 24-25 বছৰীয়া ডেকা ল'ৰা আছিলে তেওঁলোকে, কিন্তু সদায় মোৰ ক'ব বিচৰা নাছিলোঁ যে মই ক'ত কাম পাইছোঁ। মই তেওঁলোকৰ ওচৰলৈ অৰ্ডাৰ ল'বলৈ গ'লোঁ যে এতিয়া তেওঁলোকৰ মাজৰ এজনে সুধিবলৈ ধৰি পাইছোঁ, তুমি ইয়াতে বাধ্য হৈ কাম কৰিছা ন? 3 বজাৰ পৰা বুলি ক'লোঁ। তেওঁ লগে লগে পকেটৰ পৰা আৰু এই কথাটো মই মাক বৰ কষ্টৰে আৰু ক'লে, তুমি বৰ ভদ্ৰ ছোৱালী যেন লাগিছে। মোৰ ফালে আচৰিত হৈ চাই কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে এবাৰ মনত পেলাবা। একো নভবা নিচিন্তাকৈয়ে মই কাৰ্ডখন লৈ মোৰ কোটৰ পকেটত ভৰাই থলোঁ। তেতিয়া তেওঁ মিচিকিয়ালে। তাৰ পিছৰ পৰাই আৰম্ভণি। মই সদায় তেওঁলোকৰ অৰ্ডাৰ ল'বলৈ যাওঁ
আৰু তেওঁলোকৰ কোনোবা নহয় কোনোবা এজনে মোক কিবা নহয় কিবা প্ৰশ্ন কৰিছিল। সদায় তেওঁলোকৰ লগত কথা পতাৰ পিছত আমি অলপ বন্ধুৰ দৰে হৈ গৈছিলোঁ। চাওঁতে চাওঁতে দ্বিতীয়টো মাহো চকুৰ পলকতেই পাৰ হৈ গ'ল আৰু মোৰ মায়ে এদিন মোক ক'লে যে তোৰ বাৰ কাৰণে এটা ভাল সম্পৰ্ক আহিছে আৰু তেওঁলোকে সোনকালেই বিয়া পাতিব বিচাৰিছে। মাৰ কথা শুনি মই চিন্তিত হৈ পৰিলোঁ, কাৰণ এতিয়াতো মই ঘৰৰ খৰচৰ দায়িত্ব কোনোমতে লৈছিলোহে। বিয়াৰ দায়িত্বৰ কথা মই ভাবিবও নোৱাৰোঁ। মায়ে ক'বলৈ ধৰিলে যে তই তোৰ কোম্পেনীৰ পৰা লোন লৈ ল, ইমান ডাঙৰ কোম্পেনী, লাখ টকাও দিব। যদি লোন পাই যাৱ তেন্তে তোৰ বাৰ বিয়াখন বহুত ভালকৈ হৈ যাব। মোৰ বাজনীৰো ২৬ বছৰ বয়স হৈ গৈছিল আৰু মা তাইক লৈ বহুত চিন্তিত আছিল। এতিয়া মই মাক কেনেকৈ কওঁ যে মই এটা সাধাৰণ ৱেটাৰৰ কাম কৰোঁ, লাখ টকা মই ক'ৰ পৰা পাওঁ? মই মাৰ কথাত একো উত্তৰ নিদিলোঁ, কিন্তু মাৰ চকুত মই মোক লৈ জিলিকি থকা এটা আশা ভালকৈ দেখিবলৈ পাইছিলোঁ। মাৰ বিশ্বাস আছিল যে মই কোম্পেনীৰ পৰা লোন পাই যাম, আৰু মই ভাবি আছিলোঁ যে মই কোৱা মিছা কথাই মোক ক'ত ফচাই দিলে। পিছদিনা মই বৰ চিন্তিত হৈ নিজৰ কাম কৰি আছিলোঁ, আৰু এই কথাটো মোৰ লগৰ কাম কৰা ছোৱালীবিলাকে লক্ষ্য কৰিছিল। তেওঁলোকে মোক ক'বলৈ ধৰিলে, কি হ'ল মালা, আজি যে ইমান চিন্তা কৰি আছা কিয়? মই তেওঁলোকক ক'লোঁ যে ডাঙৰ বাইদেউৰ বিয়া আৰু মোৰ ওচৰত একেবাৰেই পইচা নাই। মোৰ কথা শুনি তেওঁলোকে ক'লে, ইমান টকা খৰচা কৰাৰ কি প্ৰয়োজন আছে? সাধাৰণভাৱে বিদায় কৰি দিয়া। তেওঁলোকৰ কথা শুনি মই ভাবিবলৈ ধৰিলোঁ যে ঠিকেইতো কৈছে, ইমান ডাঙৰকৈ আয়োজন কৰাৰ কি দৰকাৰ? ঘৰলৈ গৈ মাক এই কথা ক'লোঁ, কিন্তু মায়ে এই কথা শুনি ক'বলৈ ধৰিলে যে সকলোৱে আমাৰ পৰিস্থিতিৰ কথা গম নাপায়। ল'ৰাৰ ঘৰৰ মানুহে আগতেই যৌতুকৰ এখন দীঘল লিষ্ট দি থৈছে, আৰু যদি মই তাইক খালী হাতেৰে বিদায় দিওঁ তেন্তে তোৰ বায়েৰক তাইৰ শহুৰৰ ঘৰৰ মানুহে গোটেই জীৱন গালি পাৰি থাকিব। মাৰ কথা শুনি মোৰ খং উঠিল, আৰু মই ক'লোঁ যে এনেকুৱা ঘৰত বাইদেউক বিয়া দিয়াৰ কি প্ৰয়োজন? মোৰ কথা শুনি মায়ে খঙতে ক'লে, কোনোমতে এটা ভাল ঘৰৰ পৰা তোৰ বায়েৰৰ কাৰণে এটা সম্পৰ্ক আহিছে, আৰু তই তাতো খুট উলিয়াই আছ। আজি যদি তোৰ দেউতাৰ জীয়াই থাকিলেহেঁতেন তেন্তে আজি মই তোৰ পৰা এনেকুৱা কথা শুনিবলগীয়া নহ'লহেঁতেন। তেনেকৈ কৈ মায়ে চকুলো টুকিবলৈ ধৰিলে। তেওঁৰ কথাই মোৰো অন্তৰত দুখ দিলে। তেওঁ ঠিকেই কৈ আছিলে। যদি দেউতা জীয়াই থাকিলেহেঁতেন আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। তেওঁ যিকোনো প্ৰকাৰে নিজৰ ছোৱালীৰ বিয়াৰ কাৰণে পইচা জমা কৰিলেহেঁতেন। মই মাক সাবটি ধৰিলোঁ আৰু তেওঁক কথা দিলোঁ যে মই সোনকালেই পইচাৰ যোগাৰ কৰিম। মই নিজেই জনা নাছিলোঁ যে ইমান পইচা মই ক'ৰ পৰা পাম। বাপেকৰ চাহ সন্তানৰ প্ৰতি সঁচাকৈয়ে বহুত ডাঙৰ আশীৰ্বাদ হয়। তেওঁলোকে নিজৰ জীৱনৰ লগত খেলি হ'লেও সন্তানক সিহঁতৰ জীৱনৰ সকলো সুখ দিবলৈ বিচাৰে, আৰু মোৰ কাৰণে নিজৰ দেউতাৰ ঠাই লোৱাটো বহুত কঠিন আছিল। দিন এনেকৈয়ে চিন্তাৰ মাজেৰে পাৰ হৈ আছিলে। মই মেনেজাৰৰ লগত পইচাৰ কথা পাতিলোঁ, কিন্তু মোৰ কথা শুনি মেনেজাৰে মোৰ ফালে এনেকুৱা চাৱনিৰে চালে যেন মই তেওঁক সেই কথা কৈ বহুত ডাঙৰ ভুল কৰিলোঁ। সেই ল'ৰাকেইজন ৰেষ্টুৰেণ্টলৈ আহিছিল। মই তেওঁলোকৰ অৰ্ডাৰ ল'বলৈ গ'লোঁ। তেতিয়া তেওঁলোকৰ এজনে ক'বলৈ ধৰিলে, কি হ'ল আজি যে তুমি ইমান দুখ মনেৰে আছা? তেওঁৰ কথা শুনি কিয় জানো মোৰ চকুৰ পৰা চকুলো বৈ আহিল। তেওঁ বাৰে বাৰে মোক ক'বলৈ ধৰিলে যে মই তেওঁক মোৰ চিন্তাৰ কাৰণ কওঁ। মই ক'বলৈ বিচৰা নাছিলোঁ যদিও তেওঁলোকক মোৰ সকলো কথা কৈ দিলোঁ। কাৰণ ময়ো এনেকুৱা এজন মানুহ বিচাৰি আছিলোঁ যে যাৰ আগত মই মোৰ অন্তৰৰ দুখৰ কথা খুলি ক'ব পাৰোঁ। মোৰ কথা শুনি তেওঁলোকে মিচিকিয়াই হাঁহিলে আৰু তেওঁ ক'বলৈ ধৰিলে, ইমান সৰু কথা এটাৰ কাৰণে তুমি ইমান চিন্তা কৰি আছা? আমি তোমাক আমাৰ কাৰ্ড এই কাৰণেই দিছিলোঁ যে কিবা প্ৰয়োজন হ'লে যাতে আমাক ক'ব পাৰা। মই আচৰিত হৈ তেওঁলোকৰ ফালে চাবলৈ ধৰিলোঁ। মই ভাবিবও পৰা নাছিলোঁ যে সেই ৫জন অচিনাকি ল'ৰাই মোক পইচা দিব পাৰিব, কিন্তু তেওঁলোকে লগে লগে মোক লাখ টকা দিম বুলি ক'লে। মই তেওঁলোকৰ ফালে চায়েই আছিলোঁ। তেনেতে এজনে ক'লে,
1,00,000 টকা দিয়াটো তেওঁলোকৰ কাৰণে কোনো ডাঙৰ কথা নহয়, কিন্তু ময়ো তেওঁলোকৰ কিবা কামত আহিব লাগিব। তেওঁৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। এই ল'ৰাকেইজনে মোৰ পৰা কি কাম বিচাৰিব পাৰে? এই কথা বুজি পাবলৈ মোৰ বেছি সময় নালাগিল। মই লগে লগেই ভয়ে ভয়ে ক'লোঁ যে মই এগৰাকী ভদ্ৰ ঘৰৰ ছোৱালী আৰু মই কোনো বেয়া কাম কৰিব নোৱাৰোঁ। তেওঁলোকে হাঁহি মাৰি ক'বলৈ ধৰিলে, মাত্ৰ তোমাক প্ৰস্তাৱহে কৰিছোঁ, মানি লোৱা নোলোৱা তোমাৰ কথা, কিন্তু আজিৰ দিনত 1,00,000 টকা তোমাক কোনেও নিদিয়ে। লাগিলে তেওঁ তোমাৰ আপোন সম্পৰ্কীয়ই নহওক কিয়। তেওঁ ঠিক কথাই কৈছিল, কিন্তু মই মোৰ সতীত্বক বন্ধকত থৈ লাখ টকা উপাৰ্জন কৰিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে মই তেওঁলোকক স্পষ্টকৈ মানা কৰি দিলোঁ। মই এই পৰিস্থিতিৰ পৰা ভাগৰি পৰিছিলোঁ আৰু এনেকৈয়ে ভাগৰি জুগৰি মই যেতিয়া ঘৰ পালোঁ তেতিয়া মোৰ মা আৰু বায়ে মোলৈ অপেক্ষা কৰি আছিল। মায়ে ক'লে যে বাইদেউৰ দৰা ঘৰৰ মানুহে এমাহৰ পিছতেই বিয়া পতাৰ কথা কৈছে। বিয়াৰ কথা শুনি মোৰ জীউ ওলাই যোৱা যেন লাগিল। পইচাৰ যোগাৰ হোৱা নাছিলে। ইফালে মায়ে মোৰ ওচৰতেই আশা কৰি বহি আছিলে। মই এবাৰ মোৰ বাৰ মুখৰ ফালে চালোঁ। বহুত দিনৰ পিছত তাইৰ মুখত সুখৰ পোহৰ জিলিকি আছিল। ময়ো বাইদেউৰ দৰা ঘৰৰ মানুহক লগ পাইছিলোঁ। তেওঁলোক সঁচাকৈয়ে বহুত ভাল মানুহ আছিল। কিন্তু আজিৰ দিনত বিয়াৰ অনুষ্ঠান নপতাকৈ আৰু যৌতুক নিদিয়াকৈ কোনেও কইনা বিদায় নকৰে। মই মাক ক'লোঁ যে তুমি বিয়াৰ তাৰিখ ঠিক কৰা, পইচাৰ যোগাৰ হৈ যাব। মোৰ কথা শুনিতো ঘৰত আনন্দৰ জোৱাৰ উঠি গৈছিল। কিন্তু তেওঁলোকে এই কথা গম পোৱা নাছিল যে এই আনন্দ তেওঁলোকে মোৰ সতীত্বৰ বিনিময়ত পাবলৈ গৈ আছিল। পিছদিনা মই সেই 5জন ল'ৰাৰ কথাটোত সন্মতি জনালোঁ। তেওঁলোকে মিচিকিয়াই হাঁহি ক'লে যে আমি জানিছিলোঁ যে তুমি নিশ্চয় মান্তি হ'বা। সেই ল'ৰাকেইজনে এদিন ৰাতি মোক লগত লৈ যোৱাৰ কথা ক'লে। মই ঘৰত মাক ক'লোঁ যে বছৰৰ শেষ কাৰণে কোম্পেনীত বহুত কামৰ প্ৰেছাৰ হৈছে আৰু মই এদিন ৰাতিৰ কোম্পেনীত থাকিব লাগিব। কোম্পেনীয়ে মোৰ লোন পাছ কৰিছে। লোন পাছ হোৱাৰ কথা শুনি মায়ে ইমান ফূৰ্তি পালে যে মোক ৰাতি থকাৰো অনুমতি দি দিলে আৰু মই কামৰ পৰা ছুটি হোৱাৰ পিছত সেই 5জন ল'ৰাৰ লগত গুচি গ'লোঁ। সেই 5জনে মোক তেওঁলোকৰ নিষ্ঠুৰতাৰ চিকাৰ বনাইছিল আৰু যেতিয়াই সেই 6 নম্বৰৰ ল'ৰাজন ভিতৰত সোমাই আহিল তেতিয়া তেওঁ মোক দেখি চিঞৰি উঠিল, কাৰণ গোটেই বিচনাখন তেজেৰেই তিতি আছিল আৰু মই হয়তো মোৰ জীৱনৰ শেষ উশাহ লৈ আছিলোঁ। তেওঁ লগে লগেই মোক তেওঁৰ কোচত তুলি লৈ গাড়ীত ভৰাই এখন সৰু হস্পিতাললৈ লৈ আহিল। হয়তো তেওঁৰ তাত কোনোবা চিনাকি ডাক্তৰ আছিল। কেইবা ঘণ্টা ICUত থকাৰ পিছত মই অলপ সুস্থ হ'লোঁ, কিন্তু মোৰ আঘাতপ্ৰাপ্ত শৰীৰটোৱে মোৰ সতীত্ব হৰণৰ সাক্ষী দি আছিল। সেই ল'ৰাজন সেই 5জন ল'ৰাৰেই বন্ধু আছিল, কিন্তু তেওঁৰ ভিতৰত এতিয়াও মানৱতা বাকী আছিল আৰু মোৰ প্ৰতি তেওঁৰ দয়া জাগিল। নহ'লে হয়তো মই সেই বিচনাখনতেই শেষ উশাহ এৰিলোহেঁতেন। মই মাক ফোন কৰি ক'লোঁ যে কোম্পেনীৰ পৰা ছুটি নাই হোৱা। সেই ল'ৰাজনে হস্পিতালৰ সকলো খৰচ নিজেই বহন কৰিছিল আৰু তেওঁৰ সেই বন্ধুকেইজনৰ পৰা লাখ টকা উলিয়াই লৈ মোক দিছিলে। সেই 5জন বহুত ধনী ব্যৱসায়ীৰ সন্তান আছিল। তেওঁলোকে বিচাৰিলে মোক ধ্বংস নকৰাকৈয়ে মোক সহায় কৰিব পাৰিলেহেঁতেন। মই ঠিক হোৱাৰ পিছত হস্পিতালৰ পৰা মোক আহিবলৈ দিলে আৰু 1,00,000 টকাও মোৰ হাতত আছিলে, কিন্তু এতিয়া আৰু আগৰ দৰেই একো নাছিল। সেই ল'ৰাজনে মোক তেওঁৰ ফেক্টৰীত চাকৰিৰ কাৰণে অফাৰ দিলে আৰু মোক কথা দিছিলে যে মই তাত সন্মানেৰে কাম কৰিব পাৰিম। আজি মোৰ বাৰ বিয়া হৈ গ'ল আৰু মই সেই ল'ৰাজনৰ ফেক্টৰীত চাকৰি কৰি আছিলোঁ। আজি মই এই কথাটো গম পাইছিলোঁ যে আজিৰ এই পৃথিৱীত বিনা স্বাৰ্থত সহায় কৰা লোকৰ সংখ্যা প্ৰায় নগণ্য। সদায় কাম কৰা, চাকৰি কৰা ছোৱালীক সন্মানৰ চকুৰে চাওক, কাৰণ তেওঁলোকে বহুতো কাৰণত বাধ্য হৈ নিজৰ ঘৰৰ পৰা ওলায়। লাগিলে তেওঁ চুটি কাপোৰ পিন্ধি কোনো বাৰ বা ৰেষ্টুৰেণ্টতেই থিয় হৈ নাথাকক কিয়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।